আমি এটা কথা এইটো জানো যে সান ঠিক আছে এই সানক কেন্দ্ৰ কৰি এটা কক্ষপথৰ মাজেদি গ্ৰহবিলাক ঘূৰি আছে মাইথোলজি এৰিলো আৰু হা মানে যিটো সমস্ত ব্ৰহ্মাণ্ডখনত এই মূল যিবিলাক বস্তু আছে অস্তিত্ব তাক কেন্দ্ৰ হৈছে সূৰ্য সান তো সান এটা ইমেজিন যে সান যিটো আছে তাক এটা হাঁহকণীৰ নিচিনা এক শেপত এটা সাৰ্কেল আছে কেনিবা है ना গ্ৰহবিলাক হে আপুনি নিজস্বতাৰ ঠিক ঘূৰি আছে কেতিয়াবা আহিছে ঘূৰি আছে ঠিক নাই বৰ্তমান ঘূৰি আছে কেতিয়ালে ঘূৰি থাকিব কোনো হিচাপ নাই খেল তাতে আৰম্ভ আৰু সানৰ নিকটৱৰ্তী গ্ৰহ মাৰ্কাৰী শুক্ৰ ভেনাস পৃথিৱী আৰ্থ है ना তাৰ পিছত আছে মাৰ্স মংগল পিছত আছে জুপিটাৰ তাৰ পিছত আছে স্যাটাৰ্ণ তাৰ পিছত আছে ইউৰেনাছ তাৰ পিছত আছে নেপচুন তাৰ পিছত প্লুটো ভেনাছৰ পাছত বুধ শুক্ৰ পৃথিৱী আছে মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন প্লুটো আমি তো এলপি স্কুলতে পাই গলো পৃথিৱী তাৰ পিছত আছে মংগল আৰু এটা আছে লাষ্টত প্লুটো হেভিং নো ভ্যালু ইন এষ্ট্ৰোলজি অৰ হিউম্যান লাইফ এষ্ট্ৰোলজিত আৰু হিউম্যান লাইফত মানুহৰ জীৱনত প্লুটোৰ কোনো অস্তিত্ব নাই মই ভালকৈ জানো হেতু আগতেই জানো এটা কথা হল কি যে সূৰ্য মানে সান তার যেটো আছে তার তলৰ সার্কুলত তিনটা প্ল্যানেট আছে চাৰিটা প্ল্যানেট আছে বুধ শুক্ৰ পৃথিৱী আৰু মংগল সেইকাৰণে ফাৰ্স্ট মুভিংস আৰু এটা কথা বিশেষত্ব সেই কথাটো আমাৰ প্ৰতিটো কোৱা কথা মই প্ৰতিটো দৰকাৰী কিন্তু সূৰ্যৰ ওচৰত যিবিলাক গ্ৰহ আছে তাৰ পিকআপ আৰু মুভমেন্ট বহুত faster than other planets gradually তো বহুত বেছি ফাস্ট চলে শুক্ৰ চলে পৃথিৱী চলে তো তাৰ পিছত মাৰ্স মংগল আছে তাৰ পিছত কৰিম তাৰ পিছত স্লো মুভিং আছে জুপিটাৰ এটা সাইনত 1 বছৰ 12 বছৰ সময় লাগে তাক এটা সাৰ্কেল হি কমপ্লিট কৰিব কাৰণে ইয়াক 1.5 বছৰ লাগে ইউৰেনাছক আৰু লাগে নেপচুনক আৰু লাগে প্লুটোটো একেবাৰে কোট লাগে ঠিকনা নাই তাৰ লগত আমাৰ মতলব নাই তো এটো হল আমাৰ সোলাৰ সিস্টেমত যেটো আৰ্থ আছে না পৃথিৱী কেন্দ্ৰ কৰি মুন চন্দ্ৰই তাক আৱৰ্তন কৰে জানা তাক আৱৰ্তন কৰে পৃথিৱীক ৰোটেট কৰে মানে আমাৰ এই সোলাৰ সিস্টেমখনত হেৰি নাই মুনৰ হেৰিটো নাই সাৰ্কেলটো নাই খুব মই সুন্দৰ বুজাইছো এটো মই এটা সায়েন্স বুজাই আছো এষ্ট্ৰোলজিত অহাই নাই এটো মই আহিম মানে কি পৃথিৱীখনক হি পৰিক্ৰমা কৰে ঠিক আছে পৃথিৱীখনক পৰিক্ৰমা কৰোতে তো কোনো ৰৈ থকা নাই সব চলি আছে তো তাৰ মাজত যেটো আৰ্থখনৰ যেটো ৰোটেট যেতিয়া হি চন্দ্ৰ কৰি থাকে যেটো জংচন পইণ্টত ৰবি ইন্টাৰসেক্ট হয় বুজি পাইছা পৃথিৱীখন যেটো ঘূৰি আছে সবে ঘূৰি আছে কোনো ৰৈ থকা নাই পৃথিৱীক যেতিয়া চন্দ্ৰই যেতিয়া তাক ৰোটেট কৰে তো ৰবিও কৰে তো যেটো সেকশনত যিকোন সময়ত যেটো পোৰশনত তাত ৰবিৰ লগত সেই হেতৰ যেটো এক্সিছত মতলব তাৰ যেটো
সাৰ্কুলত বৃত্তত সি যিটো ইণ্টাৰসেক্ট কৰে ইণ্টাৰসেক্ট দুটাত কৰিব তেতিয়াহ'লে এটা ওপৰ ফালে নৰ্থৰ সাইডত কৰিব এক সাইডে আৰু এটা বিপৰীত মূল কৰিব যিটো নৰ্থ পোলত কৰে তাত যিটো শ্যাডো ছায়া আহে এটো হৈছে ৰাহু ড্ৰাগন এটা নোট বুলি কৈছে মানে এটো কি কয় লুনাৰ নোট কোৱা হয় লুনাৰ নোট হা লুনাৰ মানে হৈছে চন্দ্ৰ লুনাৰ নোট আছে নৰ্থ পোলটো কোৱা হয় ৰাহু আৰু লুনাৰ নোট যেটো আছে সাউথ আছে দক্ষিণত হেতু হৈ গল কেতু এটো আনটো একো নাই এটা ছায়া মানে এটো সাইন্টিফিক্যালি ক'ব গ'লে এটা ছায়া যেটো একচুয়ালি আমি আগত পাইছিল ৰাহু এণ্ড কেতু মানে বস্তু একেটাই খালি থিংকিংস বিলাক বেলেগ বেলেগ বুজি পাইছা হেতু হল ইয়াৰ কথা মানে এনেট কৰে হি ৰোটেট তো চলি আছে সেই হিচাপত চলি আছে এই যে গ্ৰহ বিলাক তাৰ যেটো সোলাৰ সিস্টেম আছে আৰু হেতু আমি 360 ডিগ্ৰী হল না 360 ডিগ্ৰী হ'ব হয় না সাৰ্কুলেশন টু 360 ডিগ্ৰী হল এই গ্ৰহ বিলাক যে চলি আছে কেতিয়াৰ পৰা চলিছে ঠিক নাই আজিও চলি আছে কালিও চলি থাকিব আমি নাথাকিলেও চলি থাকিব এইটো যেটো চলি আছে এটো কিহৰ বলত চলি আছে যে কাহানিও হেতৰ ব্যতিক্ৰম হোৱা নাই এটা মহাকৰ্ষণ বুলি এটা শক্তি আছে মানে মতলব চুম্বকত্ব শক্তি এটা ম্যাগনেটিক তাৰ হেৰি যে ইমানটো ডিসটেন্সত হি কৰি থাকিব ঠিক আছে তো ম্যাগনেটিক চুম্বকত্ব শক্তিৰ দ্বাৰা হি চলি আছে চলি থাকিব যেহেতু তাৰ প্ৰভাৱত যেতে হি চলি আছে তো এই সোলাৰ সিস্টেমছৰ ভিতৰত মাত্ৰ এটা এক্সিস্টেন্স আছে এটা আছে বস্তু যেটো পৃথিৱী আছে তাতহে কেৱল মাত্ৰ জীৱ থাকে যত আমি আছো হ্যাঁ তাতহে মানুহ থাকে কমপ্লিট মতলব পৃথিৱীখন ইমান বিশাল যত আমাৰ অস্তিত্ব নাই তেতিয়া সৌৰমণ্ডল যেটো আছে তাৰ ভিতৰতো আমিতো আমাৰ কোনো কামেই নাই গতিকে এই সোলাৰ সিস্টেমত পৃথিৱী হৈছে এনেকুৱা এটা বস্তু যত এক্সিস্টেন্স আমি ক'ব লাগিব যত আমি তাত জীৱ সব মানুহ দুনো ইত্যাদি গতিকে ইয়াৰ যেটো ম্যাগনেটিক ক্যাপাসিটি যেটো তাৰ ভাইব্ৰেশনত যেতিয়া হি বস্তুটো এটা ইম্প্যাক্ট প্ৰভাৱত চলি আছে গতিকে হি ম্যাগনেটিক ইম্প্যাক্টটো পৃথিৱীৰ ওপৰত থকা জীৱৰ ওপৰত পৰাটো কোনো অস্বাভাৱিক কথা নহয় কোনো অস্বাভাৱিক কথা নহয় হ্যাঁ হেনে কথাটো টৰ্চ এটা মাৰি দিলে চকুত লাগিলে বা এটা ৰডৰ এটা যদি তাত মানে পোহৰ যদি গাটো চেকাব ফটাবই মতলব ইয়াৰ যেটো ম্যাগনেটিক যেটো ঘেৰি হে বস্তুটো কোনো অস্বাভাৱিক কথা নহয় গতিকে এই বস্তুটো যেটো আছে এই যেটো ক্যালকুলেশন কোনে কিমান ডিগ্ৰীত গল কিমান কি আছে কি নাই এটো হৈ গল এষ্ট্ৰোনমি জ্যোতিৰ্বিদ্যা আৰু তাৰ ওপৰত যে প্ৰেডিকশন হ'ব কি ক'ব হেতু হৈ গল এষ্ট্ৰোলজি আগতে এষ্ট্ৰোলজাৰ এজনে আছিল বৰাহমীৰ পৰাশৰ হে একজনেই আছিল দুটা নাছিল যে বলে এষ্ট্ৰোনোমাৰ হে বে এষ্ট্ৰোলজাৰ হে নহয় দুইটা একেটাই আছিল এতিয়া এটু হল সাইন্টিফিক এনালিসিস অফ মানে যেটো সোলাৰ সিস্টেম যে হি কেনেকে হি সার্কুলেশন হৈ আছে আমি ক'ত আছো তাত আমাৰ কি প্ৰভাৱ তাত থিয়তি পেলাব পাৰে সেই বস্তুটো হল এইটো এতিয়া আমি মূল গ্ৰেজুৱেলি আগবাঢ়ি আৰু এখিনিতে আৰু এটা কথা ক'বলগীয়া আছে যে পৃথিৱীত আমি যিমান দিনৰ পৰা জানো মানুহখিনি এটা সভ্যতা
মানে সভ্যতা যিটো আছে না চিভিলাইজেশ্যন হয় না তাৰ মাজেদি